যোৱাৰ পিছত সিহঁতে আমি ছাইড পাব 2-3 মিনিট গ'লে ছাইড পাব। তেতিয়া সিহঁতৰ এতিয়া জাতীয় সংগ্ৰামটো পোৱা নাযায়, যিটো ব্যৱহাৰ পালোঁ সিহঁতৰ লগত পালোঁ। এইটো গুণ্ডাৰ সংগ্ৰাম। সিহঁতে আহি গ'ল, আহি পূৰা গাড়ী খাৰা কৰি মানুহবিলাক আমাৰ গোটেইবিলাক নমাই ল'লে। নমাই লোৱাৰ পিছত সিহঁতক এৰি মোক সিহঁতে কিডনেপ কৰাৰ নিচিনা কিডনেপ কৰি লৈ যায়। সিহঁতে কয় তোৰ মালিকক ফোন কৰ, পইচা লৈ এনেকৈ আমি কৈছোঁ আৰে আমি কেনেকৈ ফোন কৰি আপোনালোকে মোক ইয়াত লৈ আহিছা, একবাৰ এইফালে একবাৰ ইফালে কৰি লৈ আছা, মালিকৰ লগত তোমালোকৰ কণ্টেক্টে নহয়, আপোনালোকে কি এনেকৈ কৰি লৈ আহিছা, তহঁতে বাংলাদেশৰ পৰা কেতিয়া আহিছা? আমি ক'লোঁ না আমিতো দেশী মানুহ, আমি কিহৰ মিয়া, আমি অসমৰ মানুহ, অসমত কাম কৰিব আহিছোঁ, আপোনালোকে এনেকৈ কিয় কৰি আছে? তো এইবিলাক বহুত উল্টা পুল্টা কৰি তাৰপিছত ইহঁতক আহি দেখা পালোঁ, ইহঁতক লাইন কৰি পূৰা পিটি আছে আমাৰ লেবাৰ গোটেইবিলাককে পিঠাৰ পিঠা মানে গোটেইকেইটাকে মাৰপিট কৰিছে। তো ইয়াৰ কাৰণে আজি আমি আপোনালোকৰ মধ্য দি আমাৰ CM ছাৰক জনাব খোজোঁ যে অসমত যদি এনেকা মানুহৰ বিচাৰ কৰিব পাৰে তেনেহ'লে আমি কেনেকৈ চলিম? তেনেহ'লে প্ৰশাসনৰ কোনো দৰকাৰেই নাই। তে আমি অসমৰ মানুহ বা ভাৰতৰ মানুহ অল অসমত বা অল ভাৰতত আমি যাই কৰ্ম কৰিব পাৰিম নে নাই? যদি পাৰোঁ এইটো আমাদের CM ছাৰক স্পষ্ট হ'ব লাগে 2 দিনৰ ভিতৰত। যদি নোৱাৰোঁ কোনখিনিৰ পৰা আমি ক'ত যাব নোৱাৰিম এইখিনিও স্পষ্টীকৰণ হ'ব লাগে। আমি বাছেৰে গৈছোঁ, বাছৰ পৰা নমাই লৈ গৈছে, মানে পইচা লাগে সিহঁতক। আমি দেখা পাইছোঁ জাতীয় সংগ্ৰাম নহয়, লাচিত সেনাৰ কথা কয়, লাচিত সেনা আমালোকৰ এনেকুৱা নাছিল, আমি শুনা পাইছোঁ। আমাৰ অসমৰ একদম বীৰ আছিল, যোদ্ধা। সিহঁতৰ আজি এতিয়াও অল অসম বা ইণ্ডিয়া জুৰি নাম আছে, কিন্তু ই তেনেকৈ নহয়। আমি গম পাইছোঁ তাৰ নাম লৈ ইহঁতে চুৰি ডকাইতিত লাগিছে, এইটো মেইন উদ্দেশ্য সিহঁতৰ। এই যে জিতু বৰুৱা আৰু বিষ্ণু বৰুৱা, ইহঁতে দুটা মেইন, আৰু ইহঁতে দুটাই মেইন, আৰু তাৰ লগতো সংগী ভংগী আছে। এই দুটাই নাম্বাৰ 1। মোক সুধি চাওক লেবাৰবিলাকক, ইহঁতৰ লগত মোক ৰাখিছিল নেকি? ৰাখিছিল, তহঁতৰ লগত আছে, ইহঁতৰ লগত মোক ৰাখাই নাই, মোক বেলেগত লৈ যায়। আমাক মাৰা নাই, আমি লগত পূৰা ধাক্কা ধাক্কি হৈছে আৰু কি। বাকী শ্ৰমিকো মাৰিছে পূৰা আমাৰ লগত, একদম পূৰা নাই। আপোনালোকে নিউজত দেখাই পাইছে, গাড়ীৰ ভিতৰত লগ কৰি মাৰিছে। DC অফিচত আহিছোঁ, আমাৰ ইয়াৰ মুৰব্বী, কাৰণ আমি তাততো বহু কৈছোঁ আমি অসমীয়া হয়, অসমৰ মানুহ, ইহঁতে এইটো নামানে, ডাইৰেক্ট কৈ যায় বাংলাদেশৰ। তো সেইকাৰণে আমি বাংলাদেশী না অসমীয়াৰ এইটো আমিতো প্ৰমাণ দিলে নহয়। সেইকাৰণে আমি DC ছাৰৰ ইয়াত আহিছোঁ। যদি অৰিজিনেলি আমি অসমীয়া হওঁ তেনেহ'লে ছাৰক এইটো প্ৰমাণ দিব লাগে, আৰু যদি বাংলাদেশী হওঁ এইটোও প্ৰমাণ দিব লাগে। জনগোষ্ঠীয় শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ কৰা হয়, অন্যায় কৰিলে সিহঁতে দেশী বুলি পৰিচয় দিয়াৰ পিছতো জাতীয় সেনা সংগ্ৰাম আৰু বীৰ লাচিত সেনাৰ তৰফৰ পৰা যিখিনি মানে অত্যাচাৰ কৰা হ'ল, মাৰপিট কৰা হ'ল, এই কাৰ্যক আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ, নিন্দা জনাইছোঁ। আৰু আমি তাৰ লগতে আজি ধুবুৰী জিলাৰ পৰা বঙাইগাঁও জিলা আৰু গুৱাহাটী কেন্দ্ৰীয় কমিটিৰ পৰা আৰু ডিব্ৰুগড় জিলাৰ পৰাও এই কাৰ্যক নিন্দা জনাইছে, গৰিহণা জনাইছে, আৰু বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰাম সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান জনাইছে। আমি এটা কথা সিহঁতক জনাব বিচাৰিছোঁ যে কেৱল সিহঁতে, আমি গম পাইছোঁ, কেৱল সিহঁতে টেলিফোনিক ক্ষমা খুজিলে নহ'ব। আমি জিতু বৰুৱা আৰু বিষ্ণু শইকীয়াক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ কাৰণে দাবী জনাইছোঁ। এই কাৰ্য অতি নিন্দনীয় কাৰ্য। এই কাৰ্যৰ বিৰুদ্ধেও আমি শিৱসাগৰ জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি দাবী জনাইছোঁ। যে পইচা দাবী কৰাৰ কাৰণে সিহঁতে যেটা ডিমাণ্ড দিছিল, এই দাবীক আমি নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ, আৰু শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনকো আমি দাবী জনাইছোঁ সিহঁতে তদন্ত কৰি সিহঁতৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়াও এজাহাৰ দিয়া নাই, সিহঁতে হয়তো এই বিষয়ে চিন্তা চৰ্চা কৰি আছে।
এতিয়া জিলা প্ৰশাসনৰ ওচৰত আহিছিল। জিলা প্ৰশাসনক জনোৱাৰ পিছতে সিহঁতে হয়তো এটা ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।